এজন খুব সফল আছিল সেইজন এতিয়া আমাৰ মাজত নাই সেইজন জুবিন গাৰ্গ আছিল কাৰণ যি সময়ত নতুন প্ৰজন্মই বৰগীত শুনিবলৈ এলাহ কৰিছিল দিহানাম গাবলৈ আগবাঢ়ি আহিবই বিচৰা নাছিল সেই সময়তো ইমান আধুনিক গীতেৰে চৰ্চা লাভ কৰা আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে এটা প্ৰজন্ম কেনেভাৱে সৃষ্টি কৰিলে যে যিটো প্ৰজন্মই বৰগীত গাবলৈ শিকিলে দিহানাম গাবলৈ শিকিলে টুকাৰী নাম গাবলৈ শিকিলে বিয়ানাম গাবলৈ শিকিলে লোক সংস্কৃতিৰ চৰ্চা কৰিবলৈ শিকিলে গুৰুজনাৰ সেই আদৰ্শটো এই শিল্পীগৰাকীৰ সত্তাটোত আমি দেখিবলৈ পাওঁ যেনেকৈ গুৰুজনাই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে বৰ অসমৰ সপোন দেখিছিল সেই একেটা সপোন জুবিন গাৰ্গে দেখিছিল কাৰণ জুবিন গাৰ্গ নোহোৱা হোৱাৰ সেই খবৰটো পোৱাৰ লগে লগে আপোনালোকে সদায় কল্পনা কৰি থকা এখন সপোনৰ বাস্তৱ ছবি দেখিবলৈ পালে য'ত কোনো ধৰ্ম নাই য'ত কোনো জাতি নাই প্ৰত্যেকগৰাকী ঢপলিয়াই গৈছিল কিহৰ বাবে গৈছিল সেই সত্তাটোক অনুভৱ কৰিবৰ বাবে গৈছিল